Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা এসআই পৰীক্ষালয়ৰ মাজত মাত্ৰ এটা দিন আছে সেয়ে বহুতে ৰিকুৱেষ্ট কৰিছিলে অকমান কথা কেইটামান ক'বলৈ যে কেনেকৈ এটেম্প কৰিম পেপাৰখন পৰীক্ষালৈ কেনেকৈ সাজু হৈ যাম বা কোনবিলাক কথা ধ্যান ৰাখিব লাগে গতিকে তাৰ বিষয়ত অকমান কথা মই সৰুকৈ কওঁ আপোনালোকে চাব শেষৰলৈকে সময় উলিয়াই জানো পঢ়া বহুত এটা প্ৰেছাৰ আছে সকলোৱে কিন্তু এইটো চাব অকমান কিবা এটা হেল্প হ'ব পাৰে আপোনালোকৰ মই কৰিবলৈ চেষ্টা কৰিছো কেইটামান কথা মই লিখি লৈছো যিখিনি পৰীক্ষাৰ আগত মই নিজকে প্ৰিপেয়াৰ কৰি যাওঁ পৰীক্ষা এটা দিয়াৰ আগত বা গৈছিলো এসআই পৰীক্ষা দিওঁতে বা অন্য পৰীক্ষাৰ ক্ষেত্ৰতো মই কওঁ আৰু মই বহুত পৰীক্ষা দি এক্সপেৰিয়েন্স কৰাৰ পিছত এইবিলাক কথা শিকিছোঁ তো প্ৰথম কথাটো যেটো সকলোৱে জানে তথাপি মই এবাৰ মনত পেলাই দিছোঁ আপোনালোকে আৰু পৰীক্ষাৰ লগত ৰিলেটেড বেলেগ ভিডিঅ' চাব নালাগে এই ভিডিঅ'টো চালে বাছ এবাৰ নিজকে কি মই ক'লোঁ মনত পেলাই পৰীক্ষা তেনেকৈ যাব কেনেকৈ পৰীক্ষাত বহিব লাগে সেইটোৰ ওপৰত সো প্ৰথম কথাটো আপোনালোকে জানে মই কৈছোঁ ষ্টিল যে নাৰ্ভাছ নহ'ব কাৰণ নাৰ্ভাছ হোৱা মানে আপোনালোকৰ কোনো মানে পজিটিভ একো নহয় তাৰ পৰা নিগেটিভহে কিবা হ'ব পাৰে হ'লে নিগেটিভ কিবা এটা হ'ব পাৰে হয়তো সেই নাৰ্ভাছনেছত কিবা এটা ভুল কৰি আহিব পাৰে জনা এনচাৰ এটা ভুল কৰি আহিব পাৰে তেনেকুৱা হ'ব পাৰে কিন্তু পজিটিভ তাৰ পৰা একো নহয় ভয় লগাটো স্বাভাৱিক ভয় লাগিব আৰু সেই ভয়টো দৰকাৰীও হয় অকমান ভয়টো আমাৰ কাৰণে দৰকাৰীও সেই ভয়টোৱে আমাৰ মাজত সিৰিয়াছনেছ আনে কিন্তু এটা বস্তু যেতিয়া বেছি হৈ যায় বহুত সেইটো প্ৰবলেমেটিক ভয়টো বেছিকৈ নানিব অলপমান ভয় থাকিলে নিশ্চয় আপোনালোকৰ কাৰণে ভাল হ'ব আৰু সেয়েহে পৰীক্ষাত বহাৰ আগত মই জানো যদিও মই কৈছোঁ মোৰো এনেকুৱা ফিল হয় নাৰ্ভাছ হওঁৱেই লাষ্টত গৈ থৈ কিন্তু আপোনালোকে নহ'ব মই যিমান পাৰে নহ'বলৈ চেষ্টা কৰিব আৰু এটা কথা মই কওঁ যিটো মই এপ্লাই কৰোঁ যে পৰীক্ষাৰ যেতিয়া আপোনালোকে দিবলৈ যাব আপোনালোকে ভাবিব যে ইয়াতে নহ'লেও মোৰ কাৰণে বেলেগ এটা অপৰচুনিটি ৰৈ আছে ইয়াৰ পিছত হয়তো আৰু এডিআই ৰিজাল্ট দিব তাতে মোৰ ভাল হ'ব পাৰে বা এডিআইত এবাৰ ভাল নহ'লেও মই যদি এসআইও যদি মই নাপাওঁ নেক্সট আকৌ এসআই পোষ্ট ওলাব হয়তো ওলাব বুলিতো কৈছে মানে আমাৰ মে'ৰ পিছতে আকৌ পোষ্ট ওলাব বুলি কৈছে আসাম পুলিচত ঠিক আছে দেন তাৰপিছত আমাৰ এডিআই 3.0 আহিব পাৰে আকৌ গতিকে এনেকুৱা এটা আপোনালোকে মনতে ভাবি ল'ব যে এইটো মোৰ নোৱাৰিলে মই একো নাই মোৰ নেক্সট আৰু মোৰ কাৰণে এটা আছে কিন্তু নিজৰ 100% মই দিম এনেকৈ যেতিয়া ভাবিব আপোনাৰ ভয়টো নাইকিয়া হৈ যাব তেতিয়া আপুনি নিজৰ 100% দিব পাৰিব গতিকে প্ৰথম কথা মোৰ ট্ৰিক্স সেইটো যে মই নিজকে বুৰ্বক বনাওঁ যে এইটো নোৱাৰিলেও একো নাই নেক্সট মোৰ কাৰণে আৰু অপৰচুনিটি আছে তেতিয়া ভয়টো অট'মেটিক বহুতখিনি কমি যায় কৰি চাবচোন এবাৰ আপোনালোকে পৰীক্ষা হলত সোমোৱাৰ আগে হয়তো বহুতখিনি লাভ হ'ব আপোনালোকৰ প্ৰথম কথা মোৰ সেইটো নেক্সট 2 নম্বৰ কথাটো মিক্স পেটাৰ্ণৰ কথা মই আগতে কৈছিলোঁ যেনেকৈ এডিআইৰ টাইম চবে ভাবি গৈছিলোঁ যেনেকৈ ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন আহিব মেথছৰ আহিব পাৰ্টকৈ কিন্তু গোটেইবিলাক মিক্স কৰি দিলে তেনেকুৱা মিক্স আহিব পাৰে মই সিদিনাখনো কৈছিলোঁ আজিও কৈছোঁ যদি মিক্স আহে ভয় নাখাব তাৰ কাৰণে মেণ্টেলি কমচে কম ৰেডি হৈ যাওক আৰু এডিআইটো এবাৰ দিছে আপোনালোকে গতিকে এতিয়া আৰু ভয় খাব লগা সেইটো নাই খালি এবাৰ মনত পেলাই দিছোঁ মই যে মেণ্টেলি ৰেডি হৈ যাওক 3 নম্বৰ কথাটো মই কৈছোঁ যে পেপাৰৰ যিটো লেভেল আছে ন সেইটো এনালাইজ কৰিব ঠিক আছে একদম বহুত ইম্পৰ্টেণ্ট কথা এইটো যদি পেপাৰখন আমাৰ হায়াৰ ছেকেণ্ডেৰীত কোনখন পেপাৰ আহিছিলে মনত আছেনে এডিআই যে ৰিচেণ্টলি হায়াৰ ছেকেণ্ডেৰী পেপাৰখন হৈছিলে কিমান ইজি পেপাৰ আহিছিলে তেনেকুৱা পেপাৰ হৈ গ'লে বহুত বেছি উত্তেজিত হৈ নাযাব আপোনালোকে বা বহুত বেছি কুৱেশ্যন পাৰিলে মই ঢেৰ পাৰিছোঁ বুলি নাভাবিব কাৰণ যদি ইজি তেনেকুৱা কুৱেশ্যন পেপাৰ আহে কাট অফ 80+ গুচি যাব পাৰে অ'কে প্ৰথম কথা সেইটো যদি ইজি আহে 2 নম্বৰ যদি বহুত টান আহি যায় এডিআইত যেনেকুৱা পেপাৰ আহিলে তাতকৈও যদি টান পেপাৰ আহি যায় তেতিয়াও ভয় নাখাব যে ছাৰেটো কৈছিলে বা মই কৈছিলোঁ যে 70 পাৰ কৰিব লাগিব আপোনালোকে বা 75 টাচ কৰিব লাগিব তেতিয়াহে ছেফ জোনত আছে ইমান টান পেপাৰ মই দেখোন 50 কৰিব পৰা নাই এইটো ভয় নাখাব পেপাৰখনক ধুনীয়াকৈ এনালাইজ কৰক গোটেই কুৱেশ্যনকেইটা এবাৰ চাওক যে কি লেভেলৰ পেপাৰ আহিছে যদি বহুত হাৰ্ড লেভেলৰ পেপাৰ আহিছে তেতিয়াহ'লে আপোনালোকে যদি 60 কৰিব পৰা নাই ভয় নাখাব কাট অফ বেছি নাযায় তেতিয়া আৰু যদি ইজি পেপাৰ আহে উত্তেজিত হৈ পেলাই একদম পটাপট চব কৰিলোঁ মই মোৰটো 80 কৰিলে মই বাকী ইমান আৰু গুৰুত্ব নিদিওঁ যি পাৰিছোঁ তাকে এনচাৰ কৰিছোঁ তেনেকুৱা কৰি নিদিব তেতিয়াও আপোনালোকে ফেইল হোৱাৰ চান্স থাকিব দুটা কথাই মনত ৰাখিব পেপাৰ বহুত হাৰ্ড হৈ গ'লেও আপোনালোকে একদম নাৰ্ভাছ নহ'ব আৰু বহুত ইজি হৈ গ'লেও বেছি উত্তেজিত নহ'ব আপোনালোকে এক্সাইটেড হৈ নাযাব ইয়াৰ মাজত আপোনালোকে নিজকে বেলেঞ্চ কৰি পেলাই চলিব লাগিব আৰু পৰীক্ষাটো সেইকাৰণেতো কয় ন পঢ়াটো বহুত মানুহে বহুত বস্তু পঢ়ি যায় কিন্তু পৰীক্ষাত পাছ কৰা মানুহকেইজন বেলেগ তেওঁলোকে পৰীক্ষা এনভাইৰমেণ্টটো হেণ্ডেল কৰিব জানে বহুত মানুহ আছে যোনে মোতকৈ বহুত বেছি জানে এনেকুৱা মই পাইছোঁ কিন্তু এডিআই হওক আসাম পুলিচতে হওক ফেইল কৰিছে মোৰ লগত বহা বেঞ্চত একেলগে মোৰ আগা পিছা বেঞ্চত বহা মানুহ এনেকুৱা পাইছোঁ তো নলেজটো অকল মেটাৰ নকৰে পৰীক্ষাৰ সময়ত আপুনি কেনেকৈ নিজৰ ইম'চনটো কণ্ট্ৰল কৰি পেলাই ইম'চনেল ইণ্টেলিজেঞ্চৰ ইউজ কৰি পেলাই আপুনি নিজকে বেলেঞ্চ কৰি ৰাখি পেলাই পৰীক্ষাটো দিব সেইটো বহুত এটা ডাঙৰ কথা কাৰণ আপুনি কিমান পঢ়িলে কোনো চাবলৈ নাহে সেই 2 ঘণ্টাটোত কি কৰিলে OMR শ্বীটখনত ক'ত গ'ল কৰিলে সেই মেচিনটোৱে সেইটো বুজি পাব তাৰ বাহিৰে আপুনি কি পঢ়িছিলে কি নপঢ়িছিলে একো বুজি নাপায় এগেইন কৈছোঁ হাৰ্ড হওক বা ইজি হওক এক্সাইটেড নহ'ব ভয় নাখাব বেলেঞ্চ কৰি পেলাই পেপাৰখন কৰিবলৈ চেষ্টা কৰিব মই কোৱা 3 নম্বৰ কথাটো এইটো আছিলে যিটো বহুত ইম্পৰ্টেণ্ট আৰু এটা কথা বহুত ইম্পৰ্টেণ্ট নিগেটিভ মাৰ্কিং ইয়াতে নিগেটিভ মাৰ্কিং এডিআইৰ দৰে নহয় এডিআইত 1/4 আছিলে ইয়াতে কিন্তু ডাইৰেক্ট হাফ নিগেটিভ বহুত বেছি এটা ভয়ংকৰ মানে ছুইচাইড গেম হৈ যাব বহুতৰ কাৰণে এই বস্তুটো নিগেটিভ মাৰ্কিংটো গতিকে আপোনালোকে চাই ল'ব একদম কুৱেশ্যন এটেম্প নকৰিব এনেই 4টা অপশ্যন নাজানিলে কোনো কাৰণত আপোনালোকে এটেম্প নকৰিব যদি ক'ৰবাত বোলে মই 3টা অপশ্যন নাজানো এটা জানো যে এলিমিনেট কৰিছোঁ এটা বাকী 3টা মই কোনকেইটা হ'ব নাজানো তেতিয়াও নকৰিব যদি 2টা অপশ্যন এলিমিনেট কৰিব পাৰিছে যে এই দুটাটো নহয় ইয়াৰ এনচাৰ বাকী 2টাৰ ভিতৰত মই কনফিউজ আছে তেতিয়া তেনেকুৱা কুৱেশ্যন আপোনালোকে 5টা 6টা এটেম্প কৰিব পাৰে 5টা 6টা তাতকৈ বেছি সেয়াও নহয় গতিকে এই বস্তু আপোনালোকে নকৰিব আৰু চাব ৰিস্ক লৈ পেলাই এনেকুৱা হয় কেতিয়াবা যে পেপাৰ ধৰক যোৱাবাৰ নিচিনা লেভেলতে আহিছে ঠিক আছে আৰু যেনেকুৱা পেপাৰ আহিছে আমি যেনেকৈ কৈ আছোঁ কথাবিলাক ধৰি লওক আপুনি 70 মান কাট অফ এইবাৰো যাব পাৰে আৰু তেনে ক্ষেত্ৰত আপুনি কিবাকৈ 50হে যেনিবা কৰিব পাৰিছে বহুত ইম্পৰ্টেণ্ট কথা এইটো শুনিব এবাৰ আপুনি যেনিবা 50হে কৰিব পাৰিছে তেতিয়া আপুনি কি কৰিব চান্স লৈ ল'ব তেতিয়া ৰিস্ক লৈ ল'ব কাৰণ 50 পালে আপোনাৰ এনেও নহ'ব কাৰণ মই কৈছোঁ যদি ইজি পেপাৰ আহিছে 70 কাট অফ যাব পাৰে আপুনি 50হে কৰিব পাৰিছে আপুনিতো এনেও নহ'ব তাতকৈ আপুনি ৰিস্ক লওক তেতিয়া আপুনি টুক্কা মাৰি আহক আৰামছে নিগেটিভ মাৰ্কিং লাগিলেও লাগিব নালাগিলেও নাই কাৰণ 50টো এনেও পাৰ নহয় কিন্তু যদি আপুনি দেখিছে যে কাট অফটো 70 মান যাব এখন পেপাৰ যেনেকুৱা আহিছে আৰু আপুনি গৈ পেলাই 65 67 68 ইমানলৈকে পাৰি গৈছে একদম ধুনীয়াকৈ তেতিয়া নিগেটিভ মাৰ্কিঙত নাযাব
তেতিয়া টোক্কা মাৰিবলৈ নাযাব বহুত ইম্পৰ্টেণ্ট কথা এবাৰ ধুনীয়াকৈ মনত ৰাখি যাব এতিয়া মই আকৌ মনত পেলাই দিছোঁ এই ক্ষেত্ৰতে আপোনালোকক মই কি টাৰ্গেট দিছিলোঁ এবাৰ চাব আপোনালোকে মই কৈছিলোঁ যে আপোনালোকে ইংলিছত বহুত বেছি মাৰ্কছ পাব নালাগে 6 নম্বৰ এটা লৈ আহক কিবাকৈ ঠিক আছে নিগেটিভ নোহোৱাকৈ 6 এটা লৈ আহক 6 আউট অফ 10 যদি 10 নম্বৰ আহে ৰিজনিঙত মই কৈছিলোঁ 8টা কুৱেশ্যন পাৰি কৰিব 8 নম্বৰ কিবাকৈ লৈ আহক মেথছত কিমান কৈছিলোঁ মই 6 মেথছতো মাত্ৰ 6 কৈছোঁ 10 আহিব যদি 10টা আহে তেতিয়া কৈছোঁ মই 6টা আৰু জিকে যদি 70 আহে তাৰ ভিতৰত মই 55 আনিবলৈ কৈছিলোঁ বাকী কেইটাতো আপোনালোকে কম বেছি কৰিব নোৱাৰে এনেকুৱাই থাকিব ইংলিছত আৰু মেথছত আপোনালোকে 6 7 ইমানেই পাব ৰিজনিঙত 8 বহুতেই কৈ দিছোঁ মই তাতকৈ বেছি পাব নোৱাৰে গোটেই আপোনালোকৰ কাৰণে ফ্লেক্সিবিলিটিটো মাৰ্কছ স্ক'ৰ কৰাৰ যিটো অপৰচুনিটি সেইটো আছে জিকে ছেকশ্যনটো কাৰণ আটাইতকৈ বেছি 70% কুৱেশ্যনটো জিকে পৰাই আহিব গতিকে তাতে আপোনালোকে ল'ব পাৰে আৰু তাতে মই কৈছিলোঁ 55 মাৰ্কছ আনিব লাগিব আৰু এই যে ইংলিছত 6 মেথছত 6 ৰিজনিঙত 8 আৰু এই জিকে যে 55 ক'লোঁ মই টোটেল কিমান হ'ব জানেনে 75 মাৰ্কছ তো এইটো এটা ধুনীয়া স্ক'ৰ ছেফ স্ক'ৰ আপোনালোকৰ ফাইনেল চিলেকশ্যন কিবাকৈ ফিজিকেল কোৱালিফাই কৰিলেও ফাইনেল চিলেকশ্যন হৈ যোৱা এটা স্ক'ৰ মই ক'লোঁ জেনেৰেলৰ কাৰণেহে বাকীখিনিতো তাতকৈ আৰু কম যাব এগেইন কৈছোঁ যদি পেপাৰ আগৰ লেভেলতে আহে তেতিয়াহ'লে ঠিক আছে বাকী ইজি হাৰ্ড আহিলে কাট অফ ভেৰি কৰিব এইটো চিয়'ৰ এতিয়া বাকীকেইটা ইংলিছ মেথছ ৰিজনিঙৰ কথা ক'লোঁ এইকেইটা বহুত বেছি ফ্লাকচুৱেট নকৰে কিন্তু জিকেটো আপোনালোকে উঠাব লাগিব আৰু জিকেৰ কাৰণে আপোনালোকে নিশ্চয় পঢ়িছে সকলোবিলাক মই কৈছিলোঁ যে আছাম হিষ্ট্ৰী আছাম জিঅ'গ্ৰাফী ইণ্ডিয়ান হিষ্ট্ৰী আৰু ইণ্ডিয়ান পলিটি লগতে আছামিজ লিটাৰেচাৰ এই 5টা আৰু ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ বহুত ইম্পৰ্টেণ্ট এইকেইটা টপিক আপোনালোকে ভালকৈ নিশ্চয় পঢ়িছে যদি পঢ়া নাই এতিয়া আৰু বহুত বেছি সময় নাই মাজত এটা দিন আছে মই ক'ম এইখিনি সময়ত যদি আপোনালোকে ভালকৈ 70 ভিতৰত 55+ স্ক'ৰ কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ ৰিষ্টাডিত যিটো আমি MCQ এটা কোৰ্চ বনোৱা আছে তাত আপোনালোকে কৰক কাৰণ PDF যিবিলাক বহুত পায় আপোনালোকে তাতে 1000 MCQ থাকে 2000 থাকে সেইখিনি কেতিয়াও আপোনালোকে প্ৰেক্টিছ কৰি কমপ্লিট নহয় আজিলৈকে কাৰো হয়তো হোৱা নাই কিন্তু এই আমাৰ যিটো এপ আছে তাত এদিনতে আপুনি 500-600 MCQ প্ৰেক্টিছ কৰিব পাৰিব কাৰণ এনেকুৱা ইণ্টাৰেষ্টিংলি এপটো বনোৱা আছে আৰু ইয়াতে গোটেইবিলাক টপিকৰ পৰা MCQ দিয়া আছে মই এবাৰ কৈছোঁ আপোনালোকে চাওক যদি আপোনালোকে পাৰে এইকেইদিন মোবাইল চোৱা কিবা কৰা বাদ দিবা ভাত খোৱা সময়তো যদি অকণমান প্ৰেক্টিছ কৰি এটলিষ্ট আপোনালোকে 2000 মানুহ প্ৰেক্টিছ কৰি যাব পাৰে বহুতখিনি প্ৰফিট আপোনালোকৰ হ'ব কাৰণ এডিআৰিত এই এপটোৰ পৰা ডাইৰেক্টলি 13টা 15টা কুৱেশ্যন প্ৰতিখন পেপাৰত আহিছিলে তো আপোনালোকেও কিজানি 15-13টা কুৱেশ্যন যদি পাই যায় এটলিষ্ট 10টাও যদি পাই যায় মাত্ৰ এই দুদিনত প্ৰেক্টিছ কৰিবলৈ আপোনালোকৰ কাৰণে বহুত বেছি প্ৰফিটেবল হ'ব সেইকাৰণে কৈছোঁ এবাৰ চাওক যদি ভাল লাগে লৈ পেলাই আজি এঘণ্টা প্ৰেক্টিছ কৰক কাইলৈ দিনটোত 2-3 ঘণ্টা প্ৰেক্টিছ কৰক 2000 মান কুৱেশ্যন এটলিষ্ট প্ৰেক্টিছ কৰক আৰু সেইকেইটা টপিকৰ পৰা কৰক কমচে কম আছাম হিষ্ট্ৰী আছাম জিঅ'গ্ৰাফী ইণ্ডিয়ান হিষ্ট্ৰী আৰু ইণ্ডিয়ান পলিটি এটলিষ্ট সেইকেইটাৰ পৰা কৰক বহুতখিনি প্ৰফিট হ'ব বুলি মই ভাবিছোঁ এবাৰ মই কৈছোঁ আপোনালোকে শুনক যদি ভাল লাগে লৈ পেলাই প্ৰেক্টিছ কৰিব এই যিখন চিলেবাছ আছে যেনেকুৱাকৈ আগতে পেপাৰ আহিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই ৰিষ্টাডিত এটা MCQ বনাইছোঁ য'ত 10,000 MCQ আমি এড কৰিছোঁ সেই 10,000 MCQ চব কুৱেশ্যনখিনি আমি দিবলৈ চেষ্টা কৰিছোঁ আছাম হিষ্ট্ৰী পলিটি ইকনমি জিঅ'গ্ৰাফী দেন ইণ্ডিয়া আৰ্ট এণ্ড কালচাৰৰ পৰা আৰম্ভ কৰি ইণ্ডিয়ান লিটাৰেচাৰৰ পৰা আৰম্ভ কৰি ষ্টেটিক জিকে কাৰেণ্ট এফেয়াৰ ফেমাছ পিপল একো এৰা নাই সব দি পেলাই এটা আমি কোৰ্চ বনাবলৈ আমি MCQ বনাইছোঁ 10,000 কুৱেশ্যন কেনেকুৱাকৈ আছে মই ইয়াতে এবাৰ দেখাই দিছোঁ চাওক আপোনালোকে এইটো হৈছে ৰিষ্টাডি এপটো আপোনালোকে ইয়াতে দেখিছে আছাম পুলিচ ABUB লিখা আছে মোৰ ফটো এখনো লগোৱা আছে ইয়াতে তাতে ক্লিক কৰিলে আমি এইটো খোল খাই যাব গোটেইখিনি মই কম কেনেকৈ ল'ব লাগে আপোনালোকে এবাৰ এপটোত নি পেলাই দেখাম মই ইয়াতে আপোনালোকে দেখিছে এনেকৈ ৱৰ্ল্ড জিঅ'গ্ৰাফী ৱৰ্ল্ড হিষ্ট্ৰী ইণ্ডিয়ান জিঅ'গ্ৰাফী ইণ্ডিয়ান পলিটি ইণ্ডিয়ান ইকনমি দেখি আছে ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ ষ্টেটিক জিকে এই গোটেইবিলাক টপিক আছে তাৰ ভিতৰত ষ্টেটিক জিকে আছে স্পৰ্টছৰ আছে আছাম জিঅ'গ্ৰাফী আছাম হিষ্ট্ৰী আছাম পলিটি আছাম ইকনমি আছাম আৰ্ট এণ্ড কালচাৰ ষ্টেটিক জিকে সব আছে এতিয়া ইয়াতে যেনেকৈ আমাৰ ইণ্ডিয়ান পলিটি যদি ফল্ডাৰটো আমি খোলোঁ তাৰ ভিতৰতো আকৌ বেলেগ বেলেগ আছে যেনেকৈ ইণ্ডিয়ান পলিটি বিফৰ ইণ্ডিপেণ্ডেঞ্চ মাৰ্কিং অফ দ্য কনষ্টিটিউশ্যন আছে আমাৰ ডিফাৰেণ্ট চ'ৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন সেইটো আছে ইম্পৰ্টেণ্ট আৰ্টিকলছটো যদি খোলোঁ 40টা কুৱেশ্যন ইয়াতে দিয়া আছে আপোনালোকে চাওক দেখাব ইয়াতে এনেকৈ আহি যাব ইয়াতে এইটো চাওক ইয়াতে মই অপশ্যন ক্লিক কৰিছিলোঁ শুদ্ধ হৈছে এনচাৰ গতিকে গ্ৰীণ হৈ গৈছে আৰু যদি ভুল হয় তেতিয়া ওলাই যাব আপোনালোকৰ লগে লগে আপোনালোকে এপত গৈ চালে গম পাব এনেকুৱা ধৰণে আমি কৰিছোঁ যদি চাই আৰু ইয়াতে আমাৰ হিষ্ট্ৰীও গোটেইখিনি দিয়া আছে আছাম হিষ্ট্ৰী যদি চাই ফল্ডাৰটোৰ ভিতৰত বহুত কুৱেশ্যন দিয়া আছে ইয়াতে তো এই এপটোত কি হয় আপোনালোকে প্ৰেক্টিছ কৰিবলৈ বহুত ইণ্টাৰেষ্টিং হয় সেইকাৰণে আপোনালোকে যদি এঘণ্টা প্ৰেক্টিছ কৰে 300-400 কুৱেশ্যন ইয়াতে প্ৰেক্টিছ হৈ যাব ইউটিউবত আপোনালোকে চাব গ'লে এটা কুৱেশ্যন কৰাব নেক্সট কুৱেশ্যন আহিব কমেণ্ট পঢ়ি থাকিব টিচাৰে বহুত বেছি দীঘলীয়া হৈ যায় সেইটো এতিয়া ভুল নকৰিব এইকেইদিনত সেইটো ভুল ইয়াৰ পৰা প্ৰেক্টিছ কৰক এঘণ্টাত 300-400 কুৱেশ্যন হৈ যাব কিন্তু আজিৰ পৰা ষ্টাৰ্ট কৰক সোনকালে লৈ লওক কেনেকৈ ল'ব লাগে মই এবাৰ কৈ দিছোঁ এটা ভিডিঅ'টো আপোনালোকে চাই লওক এতিয়া আপোনালোকে আছাম পুলিচ সাব ইন্সপেক্টৰৰ কাৰণে যিটো কোৰ্চ আছে বা কনষ্টেবলৰ কাৰণে যিটো কোৰ্চ আছে আমাৰ ৰিষ্টাডিত সেইটো ল'বলৈ হ'লে আপোনালোকে প্ৰথম গুগল প্লে ষ্ট'ৰ যাব আৰু ৰিষ্টাডি এপটো আপোনালোকে ডাউনলোড কৰিব লাগিব ইয়াতে আপোনালোকে ৰিষ্টাডি বুলি চাৰ্চ কৰিব ওকে এইটো ৰিষ্টাডি এইটো স্পেলিং আপোনালোকে দেখিছে এইটো ৰিষ্টাডি বুলি চাৰ্চ কৰিলে আপোনালোকে এপটো আহি যাব এইটো হৈছে এপটো ৰিষ্টাডি যিটো এপ আছে মই ইনষ্টল কৰা আছে অলৰেডি গতিকে ইনষ্টল বুলি ইয়াতে দেখাইছে আপোনালোকে ইনষ্টল কৰি ল'ব ওকে তাৰপিছত আমাৰ ইয়াতে স্ক্ৰীনত এইটো এপটো আহি গৈছে ৰিষ্টাডি যিটো এপ আছে এইটো এপটো আপোনালোকে ইয়াত ক্লিক কৰিব এপটোত ক্লিক কৰিলে এনেকৈ খোল খাব তাৰপিছত আপোনালোকে এনেকৈ ফোন নাম্বাৰটো লিখিব লাগিব আপোনালোকে ইয়াতে কি কৰিব নিজৰ ফোন নাম্বাৰটো দি দিব ফোন নাম্বাৰ দি পেলাই আপোনালোকৰ এটা পাছৱৰ্ড আহিব এইটো অট'মেটিকেলি এইটো পাছৱৰ্ডটো ইয়াত আহি যাব OTP-টো আপোনালোকে জাষ্ট ভেৰিফাই OTP কৰি পেলাই এপটোত সোমাই যাব এতিয়া এপটোত আহিলে আপোনালোকে দেখিব ইয়াতে মই টেবলেটত কৰিছোঁ কাৰণ এখন কমপ্লিটলি ওলোৱা নাই নহ'লে কমপ্লিটলি মোৰ ফটোখন এখন ওলাই থাকিব দুটা কোৰ্চ আছে এইটো আছাম এণ্ড চিভিল এইটো হৈছে টেটৰ ঠিক আছে আৰু এইটো হৈছে SI ইয়াতে লিখা থাকিব SI বুলি ৱৰ্ল্ড জিকে আছাম জিকে এনেকৈ 10,000+ MCQ আপোনালোকে ইয়াতে ক্লিক কৰি দিব ঠিক আছে ইয়াতে এই যিটো কোৰ্চ আছে তাতে এবাৰ ক্লিক কৰি দিব আপোনালোকে ক্লিক কৰাৰ লগে লগে এনেকৈ এইবোৰ গোটেইবোৰ ওলাব ঠিক আছে ৱৰ্ল্ড হিষ্ট্ৰী কুৱেশ্যনবিলাক আপোনালোকে লাহে লাহে এড হৈ থাকিব বাকী চব কুৱেশ্যন এড কৰা আছে যিবিলাক মই এতিয়া দেখাইছিলোঁ গোটেইবোৰ ইয়াতে আছে
এতিয়া আপোনালোকে ল'বলৈ ইয়াৰে যিকোনো এটা বা ফাৰ্ষ্ট কিবা এটা ক্লিক কৰি দিব ঠিক আছে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পাছত এইবোৰ দেখিছে সোলাৰ চিষ্টেম কিবা কিবি আছে তাত আপোনালোকে আকৌ এবাৰ ক্লিক কৰিব আৰু এতিয়া আপোনালোকে ইয়াতে বাই অপশ্যনটো আহি যাব অ'কে বাই কৰিলেহে এইটো অ'পেন হ'ব নহ'লে অ'পেন নহয় তো আপোনালোকে ইয়াতে বাই নাও অপশ্যনত যাব গৈ পেলাই আপোনালোকে যিটো দেখিছে আছাম পুলিচ পাছ বুলি লিখা আছে 199 ইয়াতে চিলেক্ট প্লেন আছে ইয়াতে চিলেক্ট প্লেন কৰিব কৰি পেলাই তলত আপোনালোকে প্ৰচিড টু পে বুলি ওলাব তাতে প্ৰচিড টু পে কৰি দিব ইয়াতে এনেকৈ আকৌ প্ৰচিড টু পে'মেণ্ট বুলি আহিব ইয়াতে আকৌ প্ৰচিড টু পে'মেণ্ট বুলি আহিব ইয়াতে আপোনালোকে আকৌ ক্লিক কৰিব প্ৰচিড টু পে'মেণ্ট বুলি ইয়াতে তাৰপিছত আপোনালোকে ইয়াতে গুগল পে' UPI এইবোৰ অপশ্যনছ থাকিব এইবিলাক অপশ্যন দি পেলাই আপোনালোকে পে'মেণ্ট কৰিলে এইটো এপটো নিজাকৈ খোল খাই যাব যেতিয়া আপোনালোকৰ পে'মেণ্ট কমপ্লিট হ'ব তাৰপিছত আপোনালোকে দেখিব ইয়াতে গ'লে এই কোৰ্চটো যদি যায় ন প্ৰথমটো কুৱেশ্যনবোৰ এনেকৈ আমি যাওঁতে ইয়াতে লক দেখাইছিলে বাই নাও দেখাইছিলে এতিয়া আপোনালোকৰ লক নহয় আপোনালোকে ইয়াতে গৈ পেলাই প্ৰেক্টিছ কৰিব পাৰিব এনেকৈ কুৱেশ্যনবিলাক আপোনালোকে নেক্সট কৰিলে কুৱেশ্যনবিলাক অপশ্যন দিব পাৰিব ইয়াতে এনেকৈ কুৱেশ্যন আপোনালোকৰ আহি থাকিব আৰু যদি কিবা আপোনালোকে প্ৰব্লেম পায় তেতিয়াহ'লে এই নাম্বাৰটো যিটো দিয়া আছে এই নাম্বাৰটোত এবাৰ হোৱাটছএপত মেছেজ কৰিব কল নকৰিব জাষ্ট হোৱাটছএপত মেছেজ কৰি পেলাই প্ৰব্লেমটো ক'ব আপোনালোকক ছল্ভ কৰি দিয়া হ'ব আজিলৈ এইটো ভিডিঅ'ত ইমানেই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ